আজি ৰাতিপুৱা শুই উঠিয়ে মোৰ লগত হ'ল এটা সৰু ঘটনা। মানে মোৰ ভৰিখনত আগতে দুখ পোৱা জেগাটোতে আকৌ এবাৰ দুখ পাই ল'লোঁ। এই যে আঙুলিটো দেখিছে ন, এই নখটো মোৰ বাথৰুমলৈ যাওঁতে উঠি গ'ল আৰু এতিয়া তামাম বিষ, তেজ, মানে মই বুজাব নোৱাৰোঁ, একদম মাথাত ধৰি গৈছে বিষটোৱে। এইবোৰ মোৰ আগতো এবাৰ হৈ পাইছে, মানে আকৌ এবাৰ এক্সপিৰিয়েঞ্চ কৰিবলৈ মই মানে নোৱাৰিছোঁ। এনিৱেজ অলপ দেৰি পাছতে আহিলে ঘৰলৈ দাদা, আৰু দাদা যিহেতু আহিছে, দাদাৰ লগত জেঠাই দি পঠিয়াইছে ঘৰৰ পদিনা এসোপা মান, তেওঁলোকৰ ঘৰত পদিনা ৰুৱে মানে। চ' মই লাগি গ'লো মোৰ ফেভৰেট বস্তুটো গুচাবলৈ, আৰু অফক'ৰ্চ ভাল লাগে ন নিজৰ বস্তুটো কৰি। তাৰ পাছতে মই আৰু দাদা মা আমি তিনিটা আহি পাই গ'লো ডেকা চাই লৈ চাহ খাবলৈ বুলি। আৰু ইয়াত আহিয়ে লগ পালো মই ৰিম্পী বাক, তাইক বহুত দিন লগ পোৱা নাছিলো, চ' লগ পাই ভালো লাগিলে। আৰু লগতে লগ পালো মোৰ কলেজৰ চিনিয়ৰ দুজনক, তেওঁলোক যাবগৈ বোলে কাইলৈ ঘৰ, মানে তেওঁলোকৰ মাষ্টাৰ্ছ শেষ হৈ গ'ল আৰু উভতি যাব নগাঁৱলৈ বুলি। চ' ফাইনেল গুড বাই দি ললো আৰু আমি তিনিটা চাহ কাপ খাই মেলি ঘৰলৈ উভতি আহিলো। আৰু আজিলৈ দিনটো ইমানেই, বাই বাই।